জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিৰে চহকী ডিমা হাছাসকলৰ অন্যতম উৎসৱ হালুৰি বুচুক লৈ উখল-মাখল পৰিৱেশ পশ্চিম কাৰ্বি আংলঙৰ হাজাগাফাৰ গাঁৱত হালুৰি বুচুক লৈ গাঁওবাসীৰ মাজত মেজি জনগোষ্ঠীয় গৃহ নিৰ্মাণ নৰাৰে প্ৰতীকী এশিঙীয়া গড় নিৰ্মাণ কৰা চাংঘৰ আদি নিৰ্মাণ কাৰ্যৰ ব্যস্ততা কাইলৈ জনগোষ্ঠীয় খেল ধেমালি নৃত্য গীতেৰে জীপাল হৈ পৰিব হাজাগাফাৰ গাঁওখন আমাক এই গাঁওখনৰ পৰা কিছু পৰিৱেশ দেখুৱাব সাংবাদিক কনক দেউৰী হয় নিশ্চিতভাৱে অসমত ভোগালী বিহু আৰু তিৱা পিছৰ পাছত এইবাৰ দেখিবলৈ পোৱা গৈছে হালুৰি বুচুৰ বাবে ব্যাপক প্ৰস্তুতি আৰু এক উখল-মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে উল্লেখ কৰিব লাগিব উত্তৰ পূৰ্বাঞ্চলৰ যি জনগোষ্ঠীয় ডিমাচা আছে এই ডিমাচাসকলৰ যি হালুৰি বুচু আছে সেই হালুৰি বুচুক লৈ উখল-মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ পশ্চিম কাৰ্বি আংলঙৰ হাজাগাফাৰ নামৰ গাঁওখনত আৰু এই গাঁওখনৰ কিছু পৰিৱেশ দেখুৱাইছে এই গাঁওখনৰ যি খেতি পথাৰ আছে পথাৰত দেখিবলৈ পোৱা গৈছে এনেদৰে ব্যাপক ব্যস্ততাৰে আচলতে যি হালুৰি বুচু আছে সেই হালুৰি বুচুৰ বাবে এনেদৰে মেজি আৰু প্ৰতীকী যি অসমৰ স্বাভিমান অসমৰ গৌৰৱ যি এশিঙীয়া গড় সেই এশিঙীয়া গড় নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ সুউচ্চ এক মেজি তেওঁলোকে নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ যি জনগোষ্ঠীয় গৃহ আছে সেই গৃহ নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে চাংঘৰ দেখিবলৈ পোৱা গৈছে ক'ব লাগিব আনহাতে দেখুৱাইছে মোৰ সহযোগী সতীৰ্থ দেখুৱাবলৈ যত্ন কৰিছে মোৰ বাওঁফালে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এয়া হৈছে গোলাকৃতিৰ এটা মঞ্চ তেওঁলোকে নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু তেওঁলোকৰ যি নৃত্য গীত আছে জাতীয় নৃত্য গীতৰ মাজেৰে আচলতে জীপাল হৈ পৰিব যি পশ্চিম কাৰ্বি আংলঙৰ হাজাগাফাৰ গাঁও আছে এই গাঁওখনৰ পৰিৱেশ আৰু এই মুহূৰ্তত দেখিছোঁ সকলোৱে আচলতে ব্যস্ততাৰে এনেদৰে নিৰ্মাণ কাৰ্যত উঠি পৰি লগা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ ক'ব লাগিব তেওঁলোকৰ যি অস্থায়ী যি তোৰণ আছে তোৰণ নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত উদ্যোক্তা আছে উদ্যোক্তাৰ সৈতে মই কিছু কথা পাতিবলৈ যত্ন কৰিম দাদা দেখিছোঁ আপোনালোকৰ যি সংস্কৃতি বা নৃত্য গীত আছে সেয়া পৰিৱেশন হ'ব যিহেতু দেখিছোঁ আপোনালোকৰ হালুৰি পিছু কিছু সময় পূৰ্বে গম পাইছিলোঁ যে হালুৰি পিছু ক'ব গ'লে অসমৰ পৰা হেৰাই গৈছিল পুনৰ ই আকৌ ঘূৰি আহিছে কি ক'ব বিচাৰিব আচলতে হালুৰি বুচুক লৈ পোনপ্ৰথমে নমস্কাৰ সকলোকে আৰু আমাৰ অসমবাসী ৰাইজক মোৰ চবক প্ৰণাম আমাৰ এই আহিবলগীয়া 18 জানুৱাৰীত আমি হালুৰি বুচুৰ কাৰণে এতিয়া যুঁজা চলি আছে সকলোকে এই মাধ্যমৰ জৰিয়তে আপোনালোকক সকলোকে ইনভাইটেশ্যন দিলোঁ পোনপ্ৰথমে আৰু এতিয়া হ'ল আমাৰ হালুৰি বুচুটো আমি আগতে সৰুকালত বহুত আমাৰ এইটো এৰিয়াতে হালুৰি বুচুই চলি আছিলে কিন্তু মাজত কিছুমান দিন ধৰি দেখিছোঁ যে এই হালুৰি বুচুটো নোহোৱা হৈ গৈ আমি অসমৰ যি বিহু মাঘ বিহুৰ লগত আমি মিলিতভাৱে চলি গৈ আছিলে কিন্তু আমি ভাবিলোঁ কি আমাৰ হালুৰি বুচু যিটো আমাৰ ডিমাচা সম্প্ৰদায়ে ইমান যুগে মানি চলি অহাটো এতিয়া আমাৰ এৰিয়াৰ পৰা নুশুনাই হৈ গ'ল তেতিয়া আমি ডিছকাছ কৰিলোঁ আৰু ইনিচিয়েটিভ এটা ল'লোঁ কি নাই আমি হালুৰি বুচুটো আকৌ জীয়াই ৰাখিব লাগিব গতিকে এই আমি 3 বছৰ হ'ল এতিয়া আজিৰ দিনত মই বহুত সুখী আৰু আমাৰ টীম আছে সকলোৱে আমাৰ হাজাগাফাৰ ৰাইজিং ইউথ আছে আমাৰ হাজাগাফাৰ পুৰা ৰাইজ আছে এতিয়া দেখিছোঁ কি আমি এই 3 বছৰ ধৰি পতাৰ পিছত এই বছৰ দেখিছোঁ যে আমাৰ এইটো যিমানখিনি লংকা অঞ্চল আছে হোজাই অঞ্চল আছে আমাৰ গোটেই ডিমাচা অঞ্চলতো এতিয়া হালুৰি বুচুটো আকৌ প্ৰচলন হৈ যায় আকৌ হালুৰি বুচু বুলিহে চবে এই বিহু মানি আহি আছে এইটো দেখি মই বহুত মানে খুশ হৈ আছোঁ আৰু বহুত মানে মনটো খুব আনন্দিত আৰু হয় নিশ্চয়কৈ আৰু লোক আছে মই তেখেতৰ সৈতেও কিছু কথা পাতিবলৈ যত্ন কৰিছোঁ কি ক'ব ইতিমধ্যে জানিছোঁ যে এটা হেৰাই যোৱা আপোনালোকৰ কৃষ্টি সংস্কৃতি আছিল হেৰাই গৈছিল মাজতে এতিয়া পুনৰ ই প্ৰচলন হ'ব ধৰিছে আপোনালোকৰ সমাজখনৰ মাজত কি ক'ব বিচাৰিব নিশ্চয় ক'ব লাগিব আমাৰ যিটো হালুৰি বিচু আমাৰ পূৰ্বজ যিমানখিনি আমাৰ চেলিব্ৰেট কৰি গৈছিলে সেইটো মাজত হেৰাই গৈছিলে যেনেকৈ দাদাইজনে কৈছে সেইটোৱে আমি এতিয়া আকৌ জীয়াই উঠাৰ কাৰণে বা আমি আকৌ প্ৰচলন কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ ইয়াত আমি কাৰ্যসূচী এইটোৱে ৰাখোঁ যে আমি আমাৰ ডিমাচা সম্প্ৰদায়ৰ যিটো আমাৰ পোচাক বা আমাৰ ডেন্স যিটো ফল্ক ডেন্স হয় সেইখিনি আৰু আমাৰ যিটো ফল্ক ছং এইবোৰ আমি কেনেকৈ জীয়াই ৰাখিব পাৰোঁ আৰু আজিৰ দিনৰ ইউথৰ মাজত সেইটো কেনেকৈ আমি প্ৰমোট কৰিব পাৰোঁ বা আমি দুনিয়াক দেখাব পাৰোঁ সেইটো আমি আপোনালোকক কনক দেউৰীৰ জৰিয়তে ডিমাচাসকলৰ উৎসৱ হালুৰি বুচুৰ প্ৰস্তুতিৰ পৰিৱেশ পোনপটীয়াকৈ দেখুৱালোঁ